বৃদ্ধি পাইছে মিত্ৰ দলসমূহৰ মাজত আসনৰ ভাগ বতৰা কেনেদৰে হ'ব এনডিএ লগতে বিৰোধী মিত্ৰজোঁটৰ মাজত তাকে লৈ নানান ধৰণৰ চৰ্চা নানান ধৰণৰ জল্পনা কল্পনা নানান ধৰণৰ বিতৰ্ক চলি আছে আৰু তাৰ মাজতে এনডিএ শাসকীয় বিজেপি এই মুহূৰ্তত সাজু হৈছে মিত্ৰতাত সিল মোহৰ মাৰিবলৈ আৰু এই সিল মোহৰ মাৰিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শাহে অগপক কিমান কেইখন আসন দিব বিগ ব্ৰাদাৰ বিজেপিয়ে বিপিএফক কিমান আসন এৰি দিব বিজেপিয়ে সকলোখিনি বিষয় নিৰ্ধাৰণ হ'ব অহা 30 জানুৱাৰীত নমস্কাৰ প্ৰিয় দৰ্শক মই জয়ন্ত মাধৱ গোস্বামী আপোনাক স্বাগতম জনাইছো নিউজ 18 অসম নৰ্থ ইষ্টৰ ডিজিটেল লাইভলৈ এই প্ৰসংগলৈ অহাৰ পূৰ্বে দি ল'ব বিচাৰিছো এটা বিগ ব্ৰেকিং নিউজ যে 20 ফেব্ৰুৱাৰীৰ পিছতে নিৰ্বাচনৰ দিন ঘোষণা কৰা হ'ব বিহুৰ পূৰ্বেই নিৰ্বাচন সমাপ্ত হোৱাৰ সম্ভাৱনাৰ কথা উল্লেখ কৰা হৈছে নিৰ্বাচন বিভাগক ইতিমধ্যে সাজু হৈ থাকিবলৈ নিৰ্বাচন আয়োগে ইতিমধ্যে এক নিৰ্দেশ দিছে বা এটা ইংগিত দিছে আৰু সেই অনুসৰি বিহুৰ পূৰ্বে নিৰ্বাচন সমাপ্ত হোৱাৰ ইংগিত দিয়া হৈছে এটা বা দুটা পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব পাৰে আৰু 20 ফেব্ৰুৱাৰীৰ পিছত নিৰ্বাচনৰ সূচী ঘোষণা কৰা হ'ব আৰু ইয়াকে লৈ এই মুহূৰ্তত নিৰ্বাচনী কুচকাৱাজ জোৰদাৰ গতিত চলা পৰিলক্ষিত হৈছে ৰাজ্যত নিৰ্বাচনৰ গৰম বতাহ জোৰদাৰ গতিত বলা এই মুহূৰ্তত পৰিলক্ষিত হৈছে ৰাজ্যত তেনে সময়তেই শাসকীয় এনডিএ সাজু হৈছে মিত্ৰতাত সিল মোহৰ মাৰিবলৈ যি সময়ত মিত্ৰদল অগপয় বিগ ব্ৰাদাৰ বিজেপিৰ বুকুচাত উঠি আকৌ এবাৰ নিৰ্বাচনী বৈতৰণি পাৰ কৰাৰ পৰিকল্পনা গ্ৰহণ কৰিছে সপোন দেখিছে আৰু তাৰ সমান্তৰালকৈ বিগ ব্ৰাদাৰ বিজেপিৰ ওচৰত দুটা অংকৰ আসন বিচাৰি অনুৰোধ জনাই আছে আৰু তেনে সময়তে এক চূড়ান্ত সিদ্ধান্তৰ দিশে আগবাঢ়িছে বিজেপি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শাহে দুদিনীয়া ভ্ৰমণ সূচীৰে অসমলৈ আহিব আৰু 30 জানুৱাৰীত আবেলি বিয়লি 4 বজাত ৰাজ্যিক বিজেপিৰ কাৰ্যালয়ত এক কৰ্ণধাৰ কমিটিৰ বৈঠক অনুষ্ঠিত হ'ব আৰু সেই কৰ্ণধাৰ কমিটিৰ বৈঠকতে সিল মোহৰ মাৰিব মিত্ৰতাত কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকী গতিকে অগপ নেতৃত্বই বিচাৰি থকা ধৰণেৰেই দুটা অংকৰ আসন দিবনে নাই অগপক এয়া হৈছে এই মুহূৰ্তৰ আটাইতকৈ ডাঙৰ প্ৰশ্ন এইবাৰ 100ৰো অধিক আসন লাভ কৰাত যথেষ্ট আত্মবিশ্বাসী হৈ আছে বিজেপি 100ৰো অধিক আসন দখল কৰিব আগন্তুক বিধানসভা নিৰ্বাচনত মিত্ৰ দলৰ সৈতে বিজেপিয়ে এই আত্মবিশ্বাস প্ৰকাশ কৰি আহিছে আৰু তেনেস্থলত অগপৰ যি দাবী আছে 40ৰ পৰা 45খন আসন লাগে অগপক সেই দাবী কিমান ৰজিব হিয়া 30 জানুৱাৰীত লক্ষণীয় হ'ব বৰ্তমান অসম বিধানসভাত 9 গৰাকী অগপৰ বিধায়ক আছে মন্ত্ৰী অতুল বৰা মন্ত্ৰী কেশৱ মহন্তৰ পৰা আৰম্ভ কৰি বিশ্বজিৎ ফুকন সৰুপথাৰৰ পৰা বিশ্বজিৎ ফুকন দেৰগাঁৱৰ পৰা ভৱেন ভৰালী লাহুৱালৰ পৰা পুনাকন বৰুৱা এতিয়া সাবুৱা লাহুৱাল সমষ্টি হৈছে ঠিক তেনেদৰে টিয়কত ৰেণুপমা ৰাজখোৱা বঙাইগাঁৱত দীপ্তিময়ী চৌধুৰী গতিকে এনেদৰে 9খনকৈ আসন বৰ্তমান অগপৰ দখলত আছে অসম বিধানসভাত কিন্তু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে অগপৰ যি আশা সেই আশাত যেন কৰবাত চেঁচা পানী ঢালিছে মুখ্যমন্ত্ৰীৰ যি ইংগিত যে প্ৰয়োজন হলে অগপই বন্ধুত্বপূৰ্ণ প্ৰতিদ্বন্দ্বিতা আগবঢ়াব পাৰে কিন্তু অগপৰ দখলত থকা কেইবাখনো আসন হয়তো এইবাৰ অগপই নাপাব পাৰে তেনে ইংগিত প্ৰদান কৰিছে মুখ্যমন্ত্ৰীয়ে মুঠৰ ওপৰত এইবাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আসনৰ ভাগ বতৰাক লৈ বা আসনৰ জিকাক লৈ কোনো ধৰণৰ কম্প্ৰমাইজ কৰিব বিচৰা নাই কোনো ধৰণৰ খুঁত ৰাখিব বিচৰা নাই কোনো ধৰণৰ সুৰুঙা ৰাখিব বিচৰা নাই যিকেইটা সমষ্টিত বিজয়ৰ সম্ভাৱনা আছে সেইকেইটা সমষ্টিতহে অগপৰ প্ৰাৰ্থী দিব সেই ইংগিত ইতিমধ্যে প্ৰদান কৰা হৈছে বুজাপুৰাৰ মাজেৰে জয়ৰ সম্ভাৱনা থকা প্ৰাৰ্থীক অগ্ৰাধিকাৰ দি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শাহে শেষৰটো সিল মোহৰ মাৰিব মিত্ৰতাত এই ইংগিত ইতিমধ্যে বিজেপিৰ নেতৃত্বই দিছে কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ উপস্থিতিক লৈ মিত্ৰতাক লৈ কেইবাটাও সমষ্টিত চলি থকা যি টনা আজোৰা যি অৰিয়াউৰি সেই আলোচনাৰ মাজেৰে দূৰ কৰাৰ চেষ্টা কৰিব বিজেপি নেতৃত্বই কেইবাটাও সমষ্টি বৰ্তমান অগপই বৰ্তমান বিচাৰি আছে অগপৰ শক্তিশালী প্ৰাৰ্থী থকা বুলি অগপই দাবী কৰি আহিছে কিন্তু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৈ আহিছে যে উজনি অসমত হয়তো দুখন আসন অগপই লাভ কৰিব পাৰে কিন্তু যি সময়ত উজনি অসমৰ অধিকাংশ আসন অগপই বিচাৰি আছে তেনেস্থলত বিজেপি নেতৃত্বই কৈছে যে নামনি অসমত যিসমূহ সমষ্টিত কংগ্ৰেছৰ স্থিতি তেনেই দুৰ্বল সেইসমূহ সমষ্টিত হয়তো অগপই সম্ভাৱনীয়তা এটা আছে অগপই প্ৰাৰ্থিত্ব প্ৰদান কৰিব পাৰে আৰু সেই সমষ্টিসমূহ চালি জাৰি চাইহে
আসন এৰি দিব বা আসনৰ ভাগ বটোৱাৰা হ'ব আৰু লগতে মুখ্যমন্ত্ৰীগৰাকীয়ে বাট মুকলি কৰি ৰাখিছে যদি বন্ধুত্বমূলক প্ৰতিদ্বন্দ্বিতা কৰিব বিচাৰে অগপই তাৰ বাবেও দুৱাৰ খোলা ৰাখিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই একে সময়তে বিপিএফৰ প্ৰসংগ বিপিএফৰ ৰাজনীতিৰ এতিয়া পৰিৱৰ্তন ঘটা পৰিলক্ষিত হৈছে শেহতীয়া বিটিআৰ নিৰ্বাচনত বিটিচি নিৰ্বাচনত আকৌ শাসনলৈ প্ৰত্যাৱৰ্তন ঘটিছে হাগ্ৰামা মহিলাৰী যেতিয়া শাসনলৈ আহিছে স্বাভাৱিকতে এতিয়া বিপিএফৰ সৈতে কেনেধৰণৰ মিত্ৰতা স্থাপন হ'ব সেই প্ৰসংগ কৰ্ণধাৰ বৈঠকত স্থান লাভ কৰিব সেই বিষয়েও কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীৰ উপস্থিতিত আলোচনা কৰা হ'ব আৰু তাৰ সমান্তৰালকৈ ৰাজ্যসভাৰ ৩খন আসনৰ প্ৰাৰ্থী চূড়ান্ত কৰা হ'ব কাৰণ অহা ফেব্ৰুৱাৰীত ৩খন আসন খালী হ'ব ৰাজ্যসভাত তাৰ প্ৰাৰ্থীও চূড়ান্ত কৰিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে গতিকে বিপিএফৰ সমীকৰণ এতিয়া নতুন এটা সমীকৰণ বিগত নিৰ্বাচনত ইউপিপিএলৰ সৈতে মিত্ৰতা স্থাপন কৰিছিল ইউপিপিএলে বিটিআৰত থকা প্ৰায় 15টা সমষ্টিৰ প্ৰায় 7খন আসনে ইউপিপিএলৰ দখলত বিজেপিৰ আসন দখলত আছে কেইখনমান আসন বিপিএফৰ দখলত কেইখনমান আসন আছে গতিকে তেনেস্থলত এতিয়া সমীকৰণ কিছু সলনি হ'ব পাৰে বিপিএফক লৈ বিটিআৰৰ ৰাজনীতিক লৈ বিটিআৰত থকা সমষ্টি কেইটাত যাতে কোনো ধৰণৰ কুৰুঙা নৰয় তাৰ প্ৰতি লক্ষ্য ৰাখিও আসনৰ ভাগ বতৰা হ'ব পাৰে গতিকে বিপিএফক কিমান আসন এৰি দিব সেই বিষয়েও আলোচনা হ'ব অহা 30 জানুৱাৰীত হ'বলগীয়া কৰ্ণধাৰ বৈঠকত বিজেপিৰ ৰাজ্যিক কাৰ্যালয়ত বিয়লি 4 বজাৰ বৈঠকত আনহাতে মন্ত্ৰী কেশৱ মহন্তই উল্লেখ কৰিছে যে আনুষ্ঠানিকভাৱে যদিও আসনৰ ভাগ বতৰা এতিয়াও চূড়ান্ত সিদ্ধান্ত হোৱা নাই অনানুষ্ঠানিকভাৱে বিগ ব্ৰাদাৰ বিজেপিৰ সৈতে আসনৰ ভাগ বতৰাৰ প্ৰসংগ চলি আছে ইতিমধ্যে আমি উল্লেখ কৰিছোঁ শেহতীয়াকৈ আমবাৰীত অনুষ্ঠিত হোৱা বৈঠকতো কোনো ধৰণৰ সমাধান সূত্ৰ নোলাল আমবাৰীত অগপৰ কাৰ্যনিৰ্বাহক বৈঠক তাতেও কোনো আসনৰ কিমান কেইখন আসন লাভ কৰিব সেই সন্দৰ্ভত কোনো এটা স্পষ্ট সমাধান সূত্ৰ আগবঢ়াবলৈ সক্ষম নহ'ল অগপৰ শীৰ্ষ নেতৃত্ব গতিকে তেনেস্থলত শীৰ্ষ নেতৃত্ব কৰবাত আসনৰ ভাগ বতৰাক লৈ সমষ্টিয়ে ক্ষোভৰ সন্মুখীন হ'ব লাগিব নেকি তাকে লৈ কিন্তু ৰাজ্যৰ ৰাজনীতিত চৰ্চা চলি আছে আমি উল্লেখ কৰিছোঁ বৃহস্পতিবাৰে দুদিনীয়া ভ্ৰমণসূচীৰে কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকী অসমলৈ আহিব আৰু 30 জানুৱাৰীত নিৰ্মীয়মান ডিব্ৰুগড়ৰ বিধায়ক আৱাসকে ধৰি নতুন দ্বিতীয়টো ভৱনৰ আধাৰশিলা স্থাপন কৰিব মুকলি কৰিব খনিকৰ ষ্টেডিয়াম নৱনিৰ্মিত খনিকৰ ষ্টেডিয়াম মুকলি কৰিব জলসম্পদৰ এক প্ৰকল্প মুকলি কৰিব আৰু 30 জানুৱাৰীৰ বিয়লি 4 বজাত বিজেপিৰ ৰাজ্যিক কাৰ্যালয়ত চূড়ান্ত কৰিব আসনৰ ভাগ বতৰাৰ প্ৰসংগত চিলমোহৰ মাৰিব কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে গতিকে লক্ষণীয় হ'ব দুটা অংকৰ আসন বিচাৰি থকা অগপক বিগ ব্ৰাদাৰ বিজেপিয়ে কেইখন আসন এৰি দিয়ে কিভাৱে এই বিষয়টোত জনাব পাৰে আপোনাৰ মতামত লাইভৰ পৰা বিদায় লৈছোঁ নমস্কাৰ